ওম শান্তি 14 ডিচেম্বৰ 2025 অব্যক্ত মুৰলীৰ আধাৰত শান্তিৰ শক্তিৰ প্ৰয়োগৰ যোগাভ্যাস কৰিম। ওম শান্তি। মই বাপ দাদাৰ আশাৰ দীপক হওঁ। বাপ দাদাৰ সৈতে মোৰ বহুত মৰম আছে। বাপ দাদাইও মোক পদম গুণতকৈও অধিক মৰম কৰে। মই বিশ্ব পৰিৱৰ্তক আত্মা হওঁ। বৰ্তমানত ধৰ্মহত্যা, ৰাজ্যহত্যা আৰু বিজ্ঞান হত্যাৰ অস্থিৰতাৰ স্থিতিত মই কিছুমান বিশ্ব কল্যাণৰ কাৰ্য কৰাৰ উৎসাহ উদ্দীপনা মোৰ মনলৈ আহিব ধৰিছে। মৌনতাৰ শক্তিৰ প্ৰয়োগ কৰাৰ উৎসাহ উদ্দীপনা আহিব ধৰিছে। মোৰ শান্তিৰ শক্তিৰ প্ৰকম্পনে চাৰিও দিশৰে অস্থিৰতা নোহোৱা কৰিব ধৰিছে আৰু বিশ্ব পৰিৱৰ্তন কৰিব ধৰিছে। শক্তিশালী শান্তিৰ শক্তিৰ প্ৰয়োগ কৰি গৈ আছো। মোৰ নিচিনা পৰমাত্মা পালনাৰ অধিকাৰী আত্মাইহে বিশ্ব পৰিৱৰ্তন কৰিব পাৰে। মই শ্ৰেষ্ঠ ব্ৰাহ্মণ আত্মা বাপ দাদাৰ লগৰীও হওঁ আৰু পৰিৱৰ্তন কাৰ্যতো লগৰী হওঁ। সেৱাৰ ক্ষেত্ৰত যিদৰে আৱাজ বিয়পাওঁ, সেইদৰে তাৰে লগে লগে মৌনতাৰ শক্তিকো চাৰিও দিশে বিয়পাই আছো। মাম্মা বাবাৰ সমান শান্তিৰ শক্তি বিয়পোৱাৰ গুপ্ত পুৰুষাৰ্থ কৰি আছো। শান্তিৰ শক্তিৰ দ্বাৰা সেৱাত প্ৰত্যক্ষ ফল প্ৰাপ্ত কৰিছো। মোৰ বাবেও চাইলেন্সৰ শান্তিৰ শক্তিৰ দ্বাৰা গোটেই কল্পৰ প্ৰাৰব্ধ বনাই আছো। এই বিপদজনক সময়তো শান্তিৰ শক্তিৰ দ্বাৰা টাচিং পাৱাৰ আৰু কেচিং পাৱাৰ অনুভৱ কৰি আছো। অন্তৰ সময়ত যেতিয়া কোনো সাধন কামত নাহিব, তেতিয়া আধ্যাত্মিক বল বাপ দাদাৰ ডাইৰেকশ্যনৰ টাচিঙে কাৰ্যত আহিব। য'ত মোৰ মৌনতাৰ অভ্যাসে বহুত কাম কৰিব। বহুত কালৰ পৰাই মৌনতাৰ অভ্যাস কৰি আছো। সদায় ক্লিন আৰু ক্লিয়াৰ হৈ থাকো। প্ৰতিটো আত্মাৰ প্ৰতি, প্ৰতিটো ঈশ্বৰীয় কাৰ্যৰ প্ৰতি, প্ৰতিটো সংগী সহযোগীৰ প্ৰতিয়ে পজিটিভ সাকাৰাত্মকতা ৰাখোতা আত্মা হওঁ।
গোটেই দিনতে চাইলেন্স পাৱাৰ, মৌনতাৰ শক্তি জমা কৰোঁ। মৌনতাৰ শক্তিৰ দ্বাৰা পৰিশ্ৰম কম আৰু ফলৰ বহুত প্ৰাপ্তি হয়। শান্তিৰে শক্তিৰে সম্পন্ন হৈ মই আত্মাই সেৱা কৰোঁ। শান্তিৰ শক্তিৰ দ্বাৰা সকলোৰে বাবে গল্ডেন মৰ্নিং, সোণালী প্ৰভাত আনাৰ মই নিমিত্ত হওঁ। বাবাৰ নিচিনা আজ্ঞাকাৰী হওঁ। পৰস্পৰৰ কথাক, পৰস্পৰৰ স্বভাৱক, পৰস্পৰৰ বৃত্তিসমূহক বুজি হয় হুজুৰ কৰি সংগঠনক মৌনতাৰ শক্তিৰে দৃঢ় মজবুত বনাওঁ। শুভবৃত্তি, শুভদৃষ্টি আৰু শুভ কৃতিৰ দ্বাৰা সংস্কাৰ মিলনৰ হ্ৰাস কৰোঁ। কমজোৰ আত্মা, পৰৰ বশীভূত আত্মাৰ প্ৰতি দয়ালু হৈ ক্ষমা, সহযোগ, স্নেহ প্ৰদান কৰি ব্ৰাহ্মণ পৰিবাৰকো শক্তিশালী বনাওঁ। মই নিশ্চয় বুদ্ধি আৰু নিশ্চিন্ত হওঁ। ওম শান্তি।